নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন এনসাৰ লৈ আহিছো। আজিৰ ভিডিঅ'টিৰ প্ৰথমটি কোৱেশ্চন হৈছে কোনগৰাকী ব্যক্তিয়ে মৰণোত্তৰভাৱে প্ৰথমে ভাৰত ৰত্ন বঁটা লাভ কৰিছিল? কোনগৰাকী ব্যক্তিয়ে মৰণোত্তৰভাৱে প্ৰথমে ভাৰত ৰত্ন বঁটা লাভ কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, লাল বাহাদুৰ শাস্ত্ৰীয়ে। মনত ৰাখিব, মৰণোত্তৰভাৱে প্ৰথম ভাৰত ৰত্ন বঁটা লাভ কৰা ব্যক্তিগৰাকী হৈছে লাল বাহাদুৰ শাস্ত্ৰী। নেক্সট কুৱেশ্যনটিত আছে অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, নলিনীবালা দেৱী। মনত ৰাখিব, অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি হৈছে নলিনীবালা দেৱী। নেক্সট কুৱেশ্যনটিত আছে অসমৰ প্ৰথম মহিলা IAS কোন আছিল? অসমৰ প্ৰথম মহিলা IAS কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ, পাৰুল দাস। মনত ৰাখিব, অসমৰ প্ৰথম মহিলা IAS হৈছে পাৰুল দাস। নেক্সট কুৱেশ্যনটিত আছে মহাত্মা গান্ধীৰ সমাধিটোৰ নাম কি? মহাত্মা গান্ধীৰ সমাধিটোৰ নাম কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, ৰাজঘাট। মনত ৰাখিব, মহাত্মা গান্ধীৰ সমাধিটোৰ নাম হৈছে ৰাজঘাট। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব, লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিটোৰ নাম হৈছে বিজয়ঘাট আৰু ৰাজীৱ গান্ধীৰ সমাধিটোৰ নাম হৈছে বীৰভূমি। নেক্সট কুৱেশ্যনটিত আছে অসমৰ একমাত্ৰ বৰ্ষাৰণ্যখনৰ নাম কি? অসমৰ একমাত্ৰ বৰ্ষাৰণ্যখনৰ নাম কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি, দিহিং পাটকাই ৰেইন ফৰেষ্ট। মনত ৰাখিব, অসমৰ একমাত্ৰ বৰ্ষাৰণ্যখনৰ নাম হৈছে দিহিং পাটকাই বৰ্ষাৰণ্য। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ চেনেলৰ তৰফৰ পৰা বিভিন্ন কম্পেৰিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনচাৰসমূহক লক্ষ্য কৰি লগতে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰৰ সৈতে আপোনালোকৰ মাজলৈ 10,000তকৈও অধিক কুৱেশ্যন আনচাৰ থকা এখন ই-বুক প্ৰস্তুত কৰা হৈছে আৰু ই সম্পূৰ্ণ অসমীয়া মাধ্যমত। অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে এই ই-বুকখন খুবেই প্ৰয়োজন হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই-বুকখনৰ পৰা ভালেখিনি কুৱেশ্যন এনচাৰ আপোনালোকৰ কমন আহিব। গতিকে যদি আপুনি এই ই-বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে, তাত আপোনালোকে DM কৰিব আৰু এই ই-বুকখন অতি কম মূল্যত লাভ কৰিব। ইয়াৰ লগতে আপোনালোকে এখন ইংৰাজী গ্ৰামাৰৰ বিনামূলীয়াকৈ ই-বুক লাভ কৰিব। ধন্যবাদ। নেক্সট কুৱেশ্যনটিত আছে বিশ্বৰ আটাইতকৈ ব্যস্ত সাগৰীয় বাণিজ্যিক পথ কোনটো? বিশ্বৰ আটাইতকৈ ব্যস্ত সাগৰীয় বাণিজ্যিক পথটো কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ, আটলাণ্টিক অ'চেন। মনত ৰাখিব, আটলাণ্টিক মহাসাগৰ হৈছে বিশ্বৰ আটাইতকৈ ব্যস্ত সাগৰীয় বাণিজ্যিক পথ। নেক্সট কুৱেশ্যনটিত আছে অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে আঁকিছিল? অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে আঁকিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি, যুগল দাস। মনত ৰাখিব, অসম সাহিত্য সভাৰ
প্ৰতীকটো যুগল দাসে আঁকিছিল। ইয়াৰ লগতে আপোনালোকে অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন কোন চনত কোনখন ঠাইত অনুষ্ঠিত হৈছিল আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। নেক্সট কুৱেশ্যনটিত আছে মোগল যুগত অৰ্থবেদ কোনে পাৰ্চী ভাষাত অনুবাদ কৰিছিল? মোগল যুগত অৰ্থবেদ কোনে পাৰ্চী ভাষাত অনুবাদ কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি হাজী ইব্ৰাহিম চাৰুদ্দিন। মনত ৰাখিব, হাজী ইব্ৰাহিম চাৰুদ্দিনে মোগল যুগত অৰ্থবেদ পাৰ্চী ভাষাত অনুবাদ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে সংসদৰ যুটীয়া অধিৱেশন কোনে আহ্বান কৰে? সংসদৰ যুটীয়া অধিৱেশন কোনে আহ্বান কৰে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি ৰাষ্ট্ৰপতিয়ে। মনত ৰাখিব, সংসদৰ যুটীয়া অধিৱেশন ৰাষ্ট্ৰপতিয়ে আহ্বান কৰে। নেক্সট কুৱেশ্যনটিত আছে হিন্দীৰ পৰা অসমীয়ালৈ ডাবিং কৰা প্ৰথম ছবিখনৰ নাম কি? হিন্দীৰ পৰা অসমীয়ালৈ ডাবিং কৰা প্ৰথম চিনেমাখনৰ নাম কি বা ছবিখনৰ নাম কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি ভাগ্য। মনত ৰাখিব, হিন্দীৰ পৰা অসমীয়ালৈ ডাবিং কৰা প্ৰথম ছবিখন হৈছে ভাগ্য। নেক্সট কুৱেশ্যনটিত আছে ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ পিয়লি ফুকন। মনত ৰাখিব, ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখন হৈছে পিয়লি ফুকন। নেক্সট কুৱেশ্যনটিত আছে কামাখ্যা মন্দিৰ কিমান চনত পুনৰ নিৰ্মাণ কৰা হৈছিল? কামাখ্যা মন্দিৰ কিমান চনত পুনৰ নিৰ্মাণ কৰা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 1565 চনত। মনত ৰাখিব, কামাখ্যা মন্দিৰটো 1565 চনত পুনৰ নিৰ্মাণ কৰা হৈছিল। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব, কামাখ্যা মন্দিৰটো 1565 চনত নৰনাৰায়ণে পুনৰ নিৰ্মাণ কৰিছিল। ইয়াৰ আগত নৰকাসুৰে কামাখ্যা মন্দিৰটো নিৰ্মাণ কৰিছিল। মনত ৰাখিব। নেক্সট কুৱেশ্যনটিত আছে জিকিৰ আৰু জাৰি কোনে ৰচনা আৰু প্ৰচলন কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি আজান ফকীৰ। মনত ৰাখিব, আজান ফকীৰে জিকিৰ আৰু জাৰি ৰচনা আৰু প্ৰচলন কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে 2024 চনৰ 15 আগষ্টত লালকিল্লাৰ প্ৰাচীৰৰ পৰা কিমানতমৰ বাবে তিৰংগা উত্তোলন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 11তম। মনত ৰাখিব, 11তম বাৰ। নেক্সট কুৱেশ্যনটিত আছে প্ৰতি বছৰে 26 জানুৱাৰীত কোনে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে? প্ৰতি বছৰে 26 জানুৱাৰীত অৰ্থাৎ গণৰাজ্য দিৱসত কোনে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ প্ৰেচিডেণ্ট অৰ্থাৎ ৰাষ্ট্ৰপতিয়ে। মনত ৰাখিব, প্ৰতি বছৰে 26 জানুৱাৰী অৰ্থাৎ গণৰাজ্য দিৱসৰ দিনা ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। নেক্সট কুৱেশ্যনটিত আছে প্ৰথমবাৰৰ বাবে কেতিয়া আৰু ক'ত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰা হৈছিল? প্ৰথমবাৰৰ বাবে কেতিয়া আৰু ক'ত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 1906 চনৰ 7 আগষ্ট তাৰিখে। মনত ৰাখিব, 1906 চনৰ 7 আগষ্ট তাৰিখে কলকাতাত
প্ৰথমবাৰৰ বাবে ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰা হৈছিল? নেক্সট কুৱেশ্যন ঠিক আছে ভূমিকম্প জোখা যন্ত্ৰটোৰ নাম কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ চিছমগ্ৰাফ। মনত ৰাখিব ভূমিকম্প জোখা যন্ত্ৰটো হৈছে চিছমগ্ৰাফ। নেক্সট কুৱেশ্যন ঠিক আছে ভাৰতৰ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ কিমান চনত গঠন কৰা হৈছিল? ভাৰতৰ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ কিমান চনত গঠন কৰা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 1974 চনত। মনত ৰাখিব 1974 চনত ভাৰতত কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ গঠন কৰা হৈছিল। কুৱেশ্যন ঠিক আছে বৰ্তমান ভাৰত চৰকাৰৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি? বৰ্তমান ভাৰত চৰকাৰৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি হৰদীপ সিং পুৰী। হৰদীপ সিং পুৰী মনত ৰাখিব। নেক্সট কুৱেশ্যন ঠিক আছে বুদ্ধই ক'ত নিৰ্বাণ লাভ কৰিছিল? বুদ্ধই ক'ত নিৰ্বাণ লাভ কৰিছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি বোধগয়াত। মনত ৰাখিব বুদ্ধই বোধগয়াত নিৰ্বাণ লাভ কৰিছিল। নেক্সট কুৱেশ্যন ঠিক আছে লাক্ষাদ্বীপৰ মানুহে কোনটো ভাষা কয়? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ মালায়ালম। মনত ৰাখিব লাক্ষাদ্বীপৰ মানুহবিলাকে মালায়ালম ভাষাটো কয়। নেক্সট কুৱেশ্যন ঠিক আছে নিম্নলিখিত কোনটো বিশ্বকলা সংগ্ৰহৰ ভঁৰাল বুলি কোৱা হয়? নিম্নলিখিত কোনটো বিশ্বকলা সংগ্ৰহৰ ভঁৰাল বুলি কোৱা হয়? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি সালাৰজং মিউজিয়াম। সালাৰজং মিউজিয়াম মনত ৰাখিব। নেক্সট কুৱেশ্যন ঠিক আছে নিম্নলিখিত কোনটো ভাষাক কেন্দ্ৰীয় চৰকাৰে শাস্ত্ৰীয় ভাষাৰ মৰ্যাদা দিছে? নিম্নলিখিত কোনটো ভাষাক কেন্দ্ৰীয় চৰকাৰে শাস্ত্ৰীয় ভাষাৰ মৰ্যাদা দিছে? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি তামিল। মনত ৰাখিব তামিল ভাষাটোক কেন্দ্ৰীয় চৰকাৰে শাস্ত্ৰীয় ভাষাৰ মৰ্যাদা দিছে।